পুনৰ অস্বাভাৱিক মৃত্যু নিচামুক্তি কেন্দ্ৰত 30 বছৰীয়া যুৱকৰ মৃত্যু তিনিচুকীয়াত পাপু দাস নামৰ যুৱকজন আছিল তিনিচুকীয়াৰ বাহবাৰী গাঁওস্থিত নিউ লাইফ উইজডম ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰটোত জানিব পৰা মতে হঠাৎ পাপু দাসৰ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাপু দাসক চিকিৎসকে মৃত ঘোষণা কৰে পাপুৰ পৰিয়ালৰ অভিযোগ অনুসৰি পাপুৰ মৃত্যু স্বাভাৱিক নহয় মাত্ৰ 4 দিন পূৰ্বে পাপুক এই নিচামুক্তি কেন্দ্ৰত ৰখা হৈছিল যোৱাকালি পাপুৰ স্বাস্থ্যৰ অৱনতি ঘটে যদিও নিচামুক্তি কেন্দ্ৰৰ পৰা পাপু দাসৰ পৰিয়ালক অৱগত কৰোৱা নাছিল পাপু দাসৰ মৃত্যুক এতিয়া সহজভাৱে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে পাপু দাসৰ মৃত্যুক পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে নিচামুক্তি কেন্দ্ৰত একাংশ পৰিয়ালে প্ৰতিমাহে বুজন পৰিমাণৰ ধনৰ বিনিময়তে নিজৰ পৰিয়ালৰ সদস্যক লৈ আনে নিচা পৰিহাৰ কৰি সুস্বাস্থ্য কৰাৰ উদ্দেশ্যে কিন্তু বাৰম্বাৰ দেখা যায় নিচামুক্তি কেন্দ্ৰত মৃত্যুৰ ঘটনা অসমৰ প্ৰতিখন জিলাত কাঠফুলাৰ দৰে গঢ়লৈ উঠিছে বহু নিচামুক্তি কেন্দ্ৰ বৰ্তমানে ধন ঘটাৰ সহজ ব্যৱসায়লৈ পৰিণত হৈছে যতে ততে গঢ়লৈ উঠা নিচামুক্তি কেন্দ্ৰসমূহত চৰকাৰ তথা জিলা প্ৰশাসনে কিয় দৃষ্টি নিদিয়ে সেয়া ৰহস্যজনক বিষয় নিচামুক্তি কেন্দ্ৰসমূহ নিয়ম নীতি মানি চলিছে নাই সেইফালেও চৰকাৰে চকু ৰখা উচিত নিচামুক্তি কেন্দ্ৰসমূহ বৈধ নে অবৈধ সেয়াও বুজা সহজ নহয় কেইখনমান কাগজৰ বিনিময়ত গঢ়লৈ উঠা একাংশ নিচামুক্তি কেন্দ্ৰ বৰ্তমানে ধন ঘটাৰ সহজ পন্থা হৈ উঠিছে নেকি সেয়াও এক ডাঙৰ প্ৰশ্ন আপুদাস কি হৈছিল এই ঘটনাটো তাৰ ঘটনাটো হৈছিল মানে মাংসাল খাই অশান্তি কৰে ঘৰ এটো এটা ৰিজাৰ্ভ চেণ্টাৰ দিছিলে ভাল হ'ব কাৰণে তো ৰিজাৰ্ভ চেণ্টাৰ থোৱা 4 দিনো নহলে ভাইটো শুনি পালো যে মৰিলে হিয়া ডেটে হলে আৰু যদি তাৰ বেমাৰে হৈছিল ৰিজাৰ্ভ চেণ্টাৰ লাখিনে গাৰ্জেনক ফোন কৰিব লাগিছিল জনাব লাগিছিল আপোনালোকে গাৰ্জেন হওক আপোনালোকৰ ল'ৰাটো সিজাৰ হৈছে বা যিয়ে হৈছে ক'ব লাগিছিল আহক গাৰ্জেন আহি ল'ৰাটোক চাওক হতি কাকো নজনাকে আনি ৰাতি চিভিলত পেলাই থৈছে তাৰ পাছতে ঘৰৰ গাৰ্জেনক খবৰ দিছে কেইটা বজাত খবৰ আপোনালোকক মইতো ৰাতি 12টা বজাত গম পাইছো মানে আপুনি অহালৈকে ল'ৰা মৰিলে ডেথ হলে হতি গাৰ্জেনক ফোন কৰি খবৰ কৰিব লাগিছিল মানে আপুনি ভাবিনে আপোনাৰ ভাইটি হেপতে মৰিলে বুলি আমি জানিছো তাতে মৰিছে বুলি ভাবি মাৰা হৈছে নে মৰিছে আমি ভাবিছো মানে এতিয়ালৈকেতো আমাৰ সন্দেহ হৈছে বহুত মানুহৰ মুখত শুনিছো হতি ৰিজাৰ্ভ চেণ্টাৰ ল'ৰা পেলাই হতি মাৰপিট কৰে বোলে তাত খোৱা কষ্ট দিয়ে ভাতৰ মাৰ খাব দিয়ে বোলে আৰু হতি ৰাতি বোলে মাৰেও বোলে আৰু বহুত খাটনি কৰে কাম কৰাই বোলে আমি টকা দিছো টকা দি ল'ৰাটোক ভাল হ'ব কাৰণে দিছো আমি মাৰ খাব কাৰণে তাৰ ৰিজাৰ্ভ চেণ্টাৰ কাম কৰিব কাৰণে থোৱা নাই ৰিজাৰ্ভ চেণ্টাৰ আমি কাম কৰিব কাৰণে থোৱা নাই মাৰ খাবলৈও থোৱা নাই আমি পইচা দি থৈছো যদি তোমালোকে নোৱাৰা গাৰ্জেনক সন্দেহ দিব লাগিছিল আৰু যদি তাই বেমাৰো হৈছে গাৰ্জেনক ফোন কৰিব লাগিছিল আপোনালোকে গাৰ্জেন আহক পাপু দাসৰ বোলে বেমাৰ হৈছে কিবা যিকোনো প্ৰব্লেম হওক আহক আপোনালোকে চাই যাওকহি গাৰ্জেনক নোকোৱা আগতে হতি আনি চিভিলত থলেহি ডেড বডিটো এটা আমি ভাবিম তো হতি মাৰিছে মোৰ মতে মই এতিয়া ভাবি এটা আপোনাৰ থানাত কেছ দিব থানাত কেছটো দিব লাগিব এটা পোষ্টমৰ্টম ৰিপৰ্ট আহক কি ওলাই ৰিজাৰ্ভ চেণ্টাৰ নামটো কি আছিল ৰিজাৰ্ভ চেণ্টাৰটো এইটো মই যোৱা নাই ক'ত আছে এইটো মই নাজানো ক'ত আছে ঘটনাটো মানে হেৰি হৈছিলে কি বুলি কয় প্ৰথম হেলুচিনেশ্যন গুচি গ'ল পুৰা পেচেণ্টটো তাৰপিছত অলপ হেৰি থাকিলে হুলে মানে অলপ তাৰপিছত হেলুচিনেশ্যন যোৱাৰ পিছত মানে অলপ হেৰি হয় ন কি বুলি কয় চিজাৰ মৰা টাইপৰ হয় এনেকুৱা চিজাৰ মৰা টাইপৰ অলপ হৈছিলে তাৰপিছত তেনেকৈ অলপ চিজাৰ মৰা টাইপৰ হওঁতে মানে চিভিললৈ লৈ অনাইছিলে ৰাতি 11টামান বজাত 11টা 11:30 লগালগ ফোন কৰা হৈছিল 11টা 11:30 তাৰপিছত দিনত মানে পুৰা মানে উৎপাত কৰিছিলে মানে যেতিয়া হেলুচিনেশ্যন গুচি যায় ন উৎপাত কৰে পুৰা মাৰপিট কৰে মানে পুৰা এনেকৈ তেনেকৈ কৰিছিলে মানে তো সেইটো টাইপত মানে আনিব পৰা নাযায় মানে নিউ লাইফ উইজডম ফাউণ্ডেশ্যন হিজুগুৰি দিব্য প্ৰতিম দাস কি বুলি তিনিচুকীয়া পৰৱৰ্তী আহক পাপু দাসটো অহালৈকে ঠিকে আছিলে গাড়ীত অহালৈকে উশাহ জিখা আছিলে অলপ তাৰপিছত অহাৰ লগে ইয়াত কিবা কিবি লগোৱা হেৰি হোৱাৰ পিছত মানে শুনিছো যে নাইকিয়া হ'ল তেনেকেতো একো হোৱা নাই তাৰ পৰা আনোতেতো ঠিকে আছিলে আছে নিতু বৰুৱা তেতিয়া লগালগ চিভিলতে লৈ তেখেতক আমি কৈছিলো যে এনেকুৱা হৈছে মানুহটো হেলুচিনেশ্যনত গৈছে
তো মানে কৈছিলে যে ঠিক আছে মেডিচিন এটা দি দিয়া, আমি মেডিচিন প্ৰভাইড কৰিছো। কি মেডিচিন দিছিলা? আমি লোপেছ দিছিলো। লোপেছ যিজনে দিছে তেখেত ডক্টৰ হয় নে কোনোবা ফাৰ্মাচিষ্ট হয়? ফাৰ্মাচিষ্ট নহয়, এইটো ডক্টৰক সুধি আমি দিছিলো। তোমালোকে নিজে দিছা? আপোনালোকৰ ৰিহাব চেণ্টাৰটো গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয়? প্ৰাইভেট হয়, মানে কাগজ পত্ৰ গভৰ্ণমেণ্টৰ আণ্ডাৰতে চলে। মানে কিমান দিন হ'ল ৰেজিষ্ট্ৰেশ্যন কৰা? ৰেজিষ্ট্ৰেশ্যন কৰা আপোনাৰ ইয়াৰটো 3 বছৰ হ'ব। আগত চাবুৱাত আছিলে, এতিয়া তিনিচুকীয়াত অনা হ'ল। ডক্টৰৰ নাম কি আছিলে আপোনালোকৰ? ডক্টৰৰ নাম এজন হৈ গ'ল ঋতু বৰুৱা ছাৰ, তাৰপিছত আৰু এইটো মেডিচিনৰ হৈ গ'ল স্বপ্না মাধুম চৌধুৰী। হা মেডিচিন দিয়ে তো আমি ছাৰক ফোন মাৰিলো। এইটো গম পাই নে নাই? হা ঋতু বৰুৱা ছাৰে গম পায়। কালি যেতিয়া হ'ল ন বস্তুটো, তেতিয়া লগালগ ছাৰক ফোন মাৰিছো, দিয়া হ'ল। তাৰপিছত চাইছো হেলুচিনেশ্যনৰ পৰা মানুহটো মানে ওলোৱা নাই। মানে যেনেকে ধৰক এলকহল খালে খাব পোৱা নাই ন বস্তুটো, নেপালে মানে পুৰা উইড্ৰল মাৰে মানুহটো। উইড্ৰল মাৰে তেতিয়া কি হয়, মানুহটো হেলুচিনেশ্যনত গুচি যায়, চিজাৰ মাৰে, সেইবোৰ হয়। তো আমি চালো যে না কেছটো বেছিকে ডাঙৰকে হৈ গৈ আছে, সেইটো কাৰণে লগালগ আমি মানে ইয়াত চিভিল আনোতে মানে মানুহটো নাইকিয়া এডমিট কৰা হৈছিলে। আপোনাৰ 13 তাৰিখে আহিছিলে। কেইদিন হ'ল? 5 দিন হ'ল। আজিলৈ 5 দিন হ'ল। চাবুৱাৰ পৰা তিনিচুকীয়ালৈ কিয় অনা হ'ল? চাবুৱাৰ এতিয়া অনা নহয় ন, 1.5 বছৰমান হ'ল। তোমালোকৰ তাত এটা অভিযোগ আছে, তোমালোকে আজি 1 বছৰমান আগত তোমালোকে এটা গেলাপুৰ ল'ৰা এটা পিটন দিছিলা, তোমালোকে মাৰিছিলা ল'ৰাটো, মানে তোমালোক ৰিহেব চেণ্টাৰ পৰা গেলাপুৰ থানা ৰেহাই দিছিলে ল'ৰাটোৱে। সেইটো কি বুলি কয়, সেইটো আমি কৰা নাছিলো। তেনেকে এইটো মিলি গ'ল, পিছত সিহঁতৰ ওপৰতে পৰিছে। তোমালোকে মাৰিছিলা? মৰা নাই, হাতত একো লগোৱা হোৱা নাই তাক। যদি হাত লগোৱা হ'লে তেনেহ'লে আমাৰ চেণ্টাৰৰ ওপৰত কেছ হ'লে হয়। কিন্তু কেছটো নহ'ল ন। এইটো আমাৰ একো প্ৰুফে নাপালে, আমি একো কৰাই নাছিলো, সি আমাক ফচাইছিলে। সেইটো কাৰণে নহ'লেতো কেছ চলিলে হয়, চেণ্টাৰ বন্ধ হ'লে হয়। আৰু তোমালোকৰ তাত অভিযোগ উঠিছে, তোমালোকে তাত পেচেণ্টবিলাক সমাজ হ'বই লাগিব। সমাজ হওক, এতিয়া আমাক যেনেকে কথা হয় গাৰ্জিয়ানৰ লগত, এইটো আমি চব ডিটেইলছত গাৰ্জিয়ানক বুজাই দিওঁ। কেলে কি চাওক, পেচেণ্ট এটা অনাৰ পিছত মানে যেনেকে ধৰি লওক আপুনি ক'ৰবাত স্কুলত হ'ব, ধৰক 1 বছৰৰ কোৰ্চ হয়, আপুনি সমাজ লৈ আহিব নোৱাৰিব ন। গাৰ্জেনে তোমালোকৰ লিখিতভাৱে দিয়ে নেকি 1 বছৰ সমাজ হ'ব লাগে বুলি? আমি গাৰ্জিয়ানক বুজাই দিওঁ, গাৰ্জিয়ান এগ্ৰী হয়। লিখিতভাৱে দিয়ে নেকি তোমালোকে? লিখিতভাৱে নিদিয়ে, আমি ফৰ্মটো চাইন কৰাওঁ যেতিয়া গাৰ্জিয়ানৰ পৰা। গাৰ্জেনে পইচা থ'বই নোৱাৰে, 2-3 মাহ থ'লে থ'ব নোৱাৰিলে তোমালোকে পেচেণ্টটো উলিয়াই তোমালোকে এতিয়া চাওক, ইয়াত এইটো আহি যায় যে চাওক, আমি চাই লওঁ মানে যদি 6 মাহ কম কয়, মান্থলি চিষ্টেমত আমি কনচিডাৰ কৰি দিওঁ, সেইবোৰত কমাই দিওঁ। যদি 3 মাহ কম কয়, মান্থলিটো বাঢ়ি যায়, সেইবোৰত মানে মিলে বস্তুটো, এনেকুৱা হৈ যায়। মানে 2 মাহ থ'লে 3 মাহ থ'লে তাৰপিছত নেক্সট ইএমআইটো ফুটিবলৈ পইচা তেখেতৰ নহয়। 3 মাহ ধৰক, এতিয়া চাওক ৰাজি হয় ন, সিহঁতি ৰাজি হোৱাৰ কাৰণে আমি কওঁ। যদি ধৰক তোমালোকৰ তাত কিমান পেচেণ্ট আছে এতিয়া আপোনাৰ পেচেণ্ট আছে 10টা, চাৰ্ভিচ আমি মিলাই আৰু 12টা মান আছো। বাহিৰত পেচেণ্ট আছে, ভিতৰত 10টা আছে। তোমাৰ নামটো কি? মোৰ নাম অভিজিত শৰ্মা। মই মানে তাতে থাকো, মানে তাৰে হৈছে কাম মানে এনে মানে এতিয়া আমি চব মেম্বাৰ হিচাপে, যেনেকে আমিও এক টাইমত ৰিহাব কটাই লোৱা হয়। কি মেডিচিন দিছিলা? আমি লোপেছ দিছিলো। আমি ডক্টৰক সুধিয়ে দিছিলো। ডক্টৰজন ইয়াত চাইকেট্ৰিক ডক্টৰজন ঋতু বৰুৱা ছাৰ, তাক তেওঁ সুধিয়ে দিছিলো। পেচেণ্টটো এইটো অন কল চাই, অন কলত হয় মানে। তাৰপিছত দেওবাৰে ভিজিট মাৰে ছাৰে, যেনেকে কালি দেওবাৰ ইয়াতে বহিলো। তিনিচুকীয়াৰ পৰা অজয় সমাৰ ৰিপৰ্ট, টাইম অফ চাউথ।
সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।